দুৰ্বিষহ জীৱন যাপন কৰিছে বালিচাং পঞ্চায়তৰ ৪ নং বৰপথাৰ মদনপুৰ গাঁৱৰ ৰাইজে। ভোটৰ সময়ত বৰ কথা কোৱা জনপ্ৰতিনিধিসকলৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৰাইজে। আজি আমি দেখুৱাম ডিজিটেল ইণ্ডিয়াৰ কথা। অসমক আগশাৰীৰ ৰাজ্য গঠনৰ সপোন দেখুওৱা চৰকাৰখনৰ কামৰ নমুনা দেখুৱালে আপোনাৰ চকু কপালত উঠিব। উন্নতি প্ৰগতি আৰু সমবিকাশৰ বৰ কথা কোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ আজিৰ এই প্ৰতিবেদনতে স্পষ্ট হ'ব। ডাবল ইঞ্জিন চৰকাৰৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ ৭৬ নং বিশ্বনাথ সমষ্টিৰ বালিচাং পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ কথাকেই কোৱা হৈছে। ৪ নং বৰপথাৰ মদনপুৰ গাঁৱৰ লোকসকলে আজিও আদিম মানৱৰ দৰে জীৱন ধাৰণ কৰি আছে। খোৱাৰ বাবে নাই এটুপি পানী, থাকিবৰ বাবে নাই আৱাস গৃহ। এক কথাত দৰিদ্ৰৰ এক জীয়া ছবি গাঁওখনত স্পষ্ট হৈ আছে। এশএবুৰি সমস্যা থকা গাঁওখনত কোনেও নাপালে চৰকাৰী সুবিধা। ইফালে পথৰ অৱস্থাও তেনেই শোচনীয়। অখুৰা মুখুৰা সৰু গলি সদৃশ পথেৰে আহ-যাহ কৰিবলগীয়া হৈছে ৰাইজে। চিকিৎসাৰ নামতো নাই এখন প্ৰাথমিক চিকিৎসালয়, শিক্ষাৰ নামত নাই LP স্কুল এখন। মহিলাসকলে নাপালে বিধৱা অথবা বৃদ্ধ আৰু অৰুণোদয় আঁচনি। অনাময় আঁচনিৰ পৰাও বঞ্চিত হৈ আছে এইখন গাঁৱৰ ৰাইজ। ৪ নং বৰপথাৰ মদনপুৰ গাঁৱৰ মাজেৰে যোৱা পথটিৰ অৱস্থা ক্ষতিগ্ৰস্ত। সৰু আৰু ঠেক হৈ পৰা পথটিৰে বাৰিষাত আহ-যাহ কৰিব নোৱাৰে ৰাইজে। বেমাৰ আজাৰ হ'লে মৰণৰ বাহিৰে গত্যন্তৰ নাই এইখন গাঁৱৰ ৰাইজৰ। এইফালে ২০২১-২২ বিত্তীয় বৰ্ষৰ ৪ নং বৰপথাৰৰ পৰা মদনপুৰ হৈ যোৱা পথটি মেৰামতিৰ বাবে বালিচাং পঞ্চায়তৰ তত্বাৱধানত ৯,৬৫,৭২৮ টকা আবণ্টন পায় যদিও নামমাত্ৰ বালি শিল ছটিয়াই দি আধাতে সামৰিলে কাম। কাম কিছু কৰাৰ পিছৰে পৰাই একমাত্ৰ ফলকখনকো অজ্ঞাত দুষ্ট চক্ৰই নষ্ট কৰাৰ চেষ্টা কৰে, যদিও পকী ফলকখন বিশেষ নষ্ট কৰিবলৈ সক্ষম নহল দুষ্ট চক্ৰ। এই ঘটনাৰ পিছৰে পৰা পথ মেৰামতিৰ কাম আৰু আগ নাবাঢ়িল। এই প্ৰতিবেদকে গাঁৱৰ লোকসকলৰ সহযোগত পকী ফলকটি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ৰাজ্য পথটি মেৰামতিৰ নামত ধন আত্মসাৎ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। যদিও সহজ সৰল গাঁওবাসীয়ে পথটি মেৰামতিৰ বাবে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰৰ লগতে মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনাইছে। মন কৰিবলগীয়া যে বালিচাং পঞ্চায়তৰ অন্তৰ্গত ৯ নং ৱাৰ্ডৰ ৪ নং বৰপথাৰ মদন কৰিবলগীয়া যে বালিচাং পঞ্চায়তৰ অন্তৰ্গত ৯ নং ৱাৰ্ডৰ ৪ নং বৰপথাৰ মদনপুৰ গাঁৱৰ ৰাইজ আজি সকলো দিশৰ পৰাই অৱহেলিত, নিষ্পেষিত আৰু শোষিত। ভোটৰ সময়ত ডাংকুপ পৰা কথা কোৱা জনপ্ৰতিনিধিসকল আজি নিৰ্বিকাৰ। চকুমুজা গুলীৰ ভাও ধৰি আছে জনপ্ৰতিনিধিয়ে। কিন্তু আৰু কিমান দিনলৈ সহি থাকিব এইখন গাঁৱৰ ৰাইজে? উন্নয়ন শূন্য এই গাঁওখনৰ ৰাইজৰ বাবে বিধায়ক বা ৰজাঘৰীয়াৰ দয়া উপজীৱনী? বিশেষ চৰকাৰী ফলক সূত্ৰে গম পোৱা মতে ৯ লক্ষাধিক টকা এটা আবণ্টন হৈছিলে ৪ নং বৰপথাৰৰ পৰা মদনপুৰ খেৰবাৰী সংযোগী পথটিৰ মেৰামতিৰ বাবে। কি ক'বা, যিটো এইখিনিলৈ দেখা গৈছে যে কাম একেবাৰেই হোৱা নাই? আমাৰ ইফালেতো একেবাৰে হোৱা নাই। ৯ লাখ টকা দিছে, বৰপথাৰ ইফালে হৈ আছে, কিন্তু ইফালে হোৱা নাই কেলে মানে এইটো খুজি আছোঁ আমি যে আমাৰ ইফালে চিলেকশ্যন হয় কিন্তু ৰাস্তাটো একেবাৰে নহয়। আহিলে অলপ আহে, অলপমান কিবা বালি বা গিটি কিবা এটা দিয়ে আৰু গুচি যায়। কেলে মানে আমি এইটো জানিব খুজি আছোঁ কেলে। এতিয়া কি ক'ব এতিয়া MLA কি ক'ব? MLA যিমান আছে তো ইয়াত আহিব লাগে ন, আমাৰ লগত কথা পাতিব লাগে। এতিয়া ভোটৰ সময়তো তেওঁলোকে আহে ইয়ালৈ। ভোটৰ টাইমত আহে, ভোট আমাক লাগে বুলি, আমাক দিয়ক, তাক দিয়ক, বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে উন্নয়ন কৰিম বুলি। এইবাৰ কিন্তু একোৱে মানে ভোট চোট নিদিওঁ আমি, এইটো ভাবিছোঁ আমি। যদি যেতিয়ালৈকে ৰাস্তাটো নহয় ভোট একেবাৰে নিদিওঁ আমাৰ এইটো টুকুৰাত। ৰাস্তা একেবাৰে জৰাজীৰ্ণ হোৱাৰ পৰি বিশুদ্ধ খোৱা পানীৰ অভাৱ। এতিয়া মই দেখা পাইছোঁ এই গাঁওখনলৈ এতিয়াও এই মানে পানী খাব লগা অৱস্থা। ঘৰ বাৰীৰ একেবাৰে এতিয়া খেৰী ঘৰ অৱস্থা। আদিম মানৱৰ দৰে এই গাঁওখনৰ ৰাইজে বসবাস কৰি আছে। কি ক'ম আৰু চৰকাৰটো চাই আছে, ঘৰ দি আছে, কিন্তু আমাৰ ইফালে নাই, বেলেগ ফালে দি আছে। আমাৰ ইফালে একোৱেই নাই, ক'ব গ'লে একোৱেই নাই। খালি চিলেকশ্যনৰ টাইমত লিষ্ট ওলাই আছে, ভোটৰ টাইমত আহে যে ভোট আমাক লাগে। আমাৰ গাঁৱৰ ইমান কম নহ'লেও 50 আপত ঘৰ আছে নেকি? ঘৰটো বাদেই কথা, ৰাস্তা পদূলিও হোৱা নাই, লেকিন আমাৰ গাঁৱত 50 আপত ঘৰ আছে নেকি? এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা এটাও আমি ঘৰো পোৱা নাই। চৰকাৰৰ ফালৰ পৰা আমি একোৱেই ফেচিলিটি নোপোৱা হৈ গৈছে। কিন্তু আমিতো চৰকাৰৰ ভোটটো দি আছোঁ নে, নিদিলে বেলেগ কথা।
বেলেগ ফালে আমি নিজে চাইছোঁ এটা ঘৰত 3-4টা ঘৰ আছে, সেইটো আমাৰ প্ৰব্লেম নাই, সিহঁতৰ ঘৰত কেইটা আছে। কিন্তু আমাৰ গাঁৱতো কাৰোবাৰ ঘৰত হ'লেও তেওঁ 1-2টা ঘৰ আহিবই লাগে না চৰকাৰৰ ঘৰত। কিন্তু আমাৰ গাঁৱতো এটাও হোৱা নাই। এতিয়া আগন্তুক দিনত আপোনালোকৰ চৰকাৰ আমাৰ গাঁৱটোকে কিয় নচাই বাৰু? আমিতো চৰকাৰৰ লগতো জড়িততো আছোঁ না। এইটো টাইমটো ৰাস্তাটো পদূলিটো ঠিকেই আছে। যেতিয়া বাৰিষাৰ টাইমত ষ্টুডেণ্টবিলাক আমাৰ প্ৰব্লেম হয়, কিবা এটা বেমাৰ হৈ গ'লে ল'বলৈ প্ৰব্লেম হয়, গাড়ী সোমাব নোখোজে ইয়াত। আপুনি নিজে চাব পাৰে বা চাই লওক। ঠিক আছে, ধন্যবাদ। এইখিনি বৰপথাৰবাসীৰ গাঁৱৰ গঞা লোকৰ ক্ষোভ। চৰকাৰে কি ব্যৱস্থা লয় এয়া হ'ব লক্ষণীয়। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেন ৰিপৰ্ট অমৃত নিউজ।